এই সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিধায়ক হৈছে তেওঁলোকে দিছপুৰত গৈছে কিন্তু চেঙা সমষ্টিৰ সমস্যাসমূহ সমস্যা হৈ থাকিল তেওঁলোকে সমাধান কাৰণে কোনো ধৰণৰ চেষ্টা নকৰিলে আজি যাৰ কাৰণে আজি সমষ্টিত মই চুকে কোণে ঘূৰি আছো যিখিনি পাৰি আছো ৰাইজৰ সহায় সহযোগ কৰি আছো যেহেতু আমাৰ এমএলএ নাই আমাৰ এমপি নাই অসমত আৰু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টো নাই তাৰ ভিতৰতো যিখিনি পাৰি আছো সমষ্টিত মানুহৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো মানুহৰ ওচৰে যাই আছো মানুহক আম আদমি পাৰ্টিৰ প্ৰতি আম আদমি পাৰ্টিৰ যি কাম সেই কাম কেনেকৈ তেওঁলোকে কাম কৰে কেনেকৈ তেওঁলোকৰ গতিশীল কাম এইখিনি কাম তেওঁলোকক বুজাই আছো 2026 জুবিন গাৰ্গ ডাঙৰীয়া আচলতে আম আদমিৰ কিবা টিকেট লৈ আহিব নেকি নাই চাওক এতিয়া টিকেট বুলি কথা নাই মই আম আদমি পাৰ্টিৰ এজন সদস্য হিচাপত সমষ্টিৰ চুকে কোণে কাম কৰি আছো এইটো দলে বিচাৰ কৰিব কাক টিকেট দিয়ে সেইটো লৈ আমাৰ উদ্দেশ্য নাই আমাৰ উদ্দেশ্য এটা হৈছে 2026 চনত চেঙা সমষ্টিৰ পৰা আম আদমি পাৰ্টিৰ ফালৰ পৰা এজন বিধায়ক আমি দিছপুৰত পঠাম আৰু আপোনাক যদি ধৰক আপোনাক টিকেট প্ৰত্যাখ্যান কৰিলে আপোনালোকৰ দলৰ ফালৰ পৰা যদি আপোনাক চেঙাবাসীয়ে আদৰি লয় আপোনাৰ প্ৰধান কামবোৰ কি হ'ব তোমাৰ চেঙা নাই চাওক চেঙা যিহেতু মই নদী ভাঙা মোৰ নিজৰ ঘৰটোৱে গৰাখহনীয়া মানে যা গৈছে এতিয়া চেঙা সমষ্টিৰ মূল কামেই আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰা 2 নম্বৰ কাম হৈছে আপোনাৰ যে ডি ভোটাৰৰ সমস্যা আমাৰ আই মাতৃসকল এতিয়া ডিটেনশ্যন কেম্পত আছে কিন্তু আমাৰ বিভিন্ন ৰাজনৈতিক দলে আহি কিনে প্ৰতিশ্ৰুতি দিয়ে কিন্তু ইলেকশ্যনৰ পিছত যায় আটাইতকৈ ডাঙৰ এটা কথা যে ইলেকশ্যনৰ 4-5 দিন পিছত আজি চেঙা সমষ্টিত আমি আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলোঁ আমি ৰাইজক প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু আমি ৰাইজক কাম কৰি দেখাওঁ তাৰ উদাহৰণ হৈছে দিল্লী আৰু পাঞ্জাবত যেনেকৈ কাম চলি আছে তাতে হিন্দু মুছলিমৰ কোনো ভেদাভেদ নাই তাতে অকল উন্নয়ন আৰু উন্নয়নৰ কামে চলি আছে আহিবনে নাই প্ৰাৰ্থী এতিয়া ক'ব নোৱাৰি এইটো দলে সিদ্ধান্ত ল'ব 26 চন আহক এতিয়া ৰাইজৰ কাম কৰি আছো ৰাইজৰ সমস্যাসমূহ বুজ লৈ আছো যিখিনি পাৰি আছো ৰাইজৰ আৰু চেঙা সমষ্টিখন এতিয়া জানে আপোনালোকে মানে ডেলিমিটেশ্যনত ইমান ডাঙৰ এটা সমষ্টি কৰি দিছে বিশাল এটা সমষ্টি ৰাইজৰ ওচৰত যাব লাগে যথেষ্ট যিখিনি পাৰি আছো ৰাইজৰ ওচৰত যাই আছো এইটো দলে চিন্তা কৰিব যদি দলে বিচাৰে সেইটো পিছত দেখা যাব আপুনি নৱপ্ৰজন্মক কি মেছেজ দিব চেঙাবাসী যিবিলাক নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মক নাই নৱপ্ৰজন্ম এতিয়া যথেষ্ট সজাগ হৈছে আজি চাওক আগত যেনেকৈ তেওঁলোকে যিটো কৈছিল বিভিন্ন দলে যেনেকৈ ভুৱা প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিকালিৰ ডেটত ভুৱা প্ৰতিশ্ৰুতি আমাৰ নৱপ্ৰজন্মই মানি নলয় কাৰণ প্ৰত্যেকৰ হাতত এণ্ড্ৰইড মোবাইল আছে তেওঁলোকে গোটেই পৃথিৱীখন সময়ৰ ছেকেণ্ডৰ ভিতৰত তেওঁলোকে চাব পাৰে যাৰ কাৰণে তেওঁলোকক যি টি কথা ক'লে আৰু নৱপ্ৰজন্মই মানে সেইটো বিশ্বাস নকৰে বা মানি নলয় আজি আম আদমি পাৰ্টিয়ে অপেন চেলেঞ্জত কাম কৰিয়ে কৈ আছে তেওঁলোকে কিন্তু প্ৰতিশ্ৰুতি নহয় কাম দেখাই তেওঁলোকে কৈ আছে যে আমি এইটো কাম কৰিলোঁ আজি দিল্লীৰ নিচিনা জেগাত মহিলা মানুহৰ বাছ ভাড়া ফ্ৰী